আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে নিতৌ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে মুঠ 4বিধ সামগ্ৰী লাভ কৰিব। কেৱল চাউলেই নহয়, আপোনালোকে লাভ কৰিব প্ৰতি কেজি চেনি 38 টকাত আপোনালোকে লাভ কৰিব। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 59 টকাত। আৰু কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাত লাভ কৰিব আপোনালোকে গেছৰ চিলিণ্ডাৰ। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰৱৰ্তী খবৰ। উচ্ছেদৰ মাজতেই হাজাৰ হাজাৰ মুছলমানে দেখুৱাইছে শক্তি। আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। যিমানেই উচ্ছেদ চলিব সিমানেই অধিক ভয়ংকৰ হ'ব প্ৰতিবাদ। সবার মাজত লাইট বন্ধ কৰি মোবাইলৰ ফ্লেছ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদো বন্ধ নকৰাৰ হুংকাৰ। আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ উচ্ছেদৰ নিউজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সবার মাজত লাইট বন্ধ কৰি মোবাইলৰ ফ্লেছ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। বাক্সাৰ চলিকান্দা ঈদগাহ ময়দানত আছিল আমছুৰ শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানতে আমছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰৱৰ্তী খবৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। USTMক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। 2 বছৰ পিছত USTM থাকিব নে নাথাকে তাৰ গেৰাণ্টি নাই। USTMক লৈ সৰ্বোচ্চ ন্যায়ালয়ে পাইছে ভয়ংকৰ তথ্য। USTMৰ সম্পূৰ্ণ এলেকা সংৰক্ষিত বনাঞ্চল। USTM অসমত থকা হ'লে কেতিয়াবাই বন্ধ কৰি দিলেহেঁতেন। এই ঘোষণা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো খবৰ আৰু অৰুণোদয়ক লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে দুখবৰ। আগষ্ট মাহত লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। আগষ্ট মাহৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ছেপ্টেম্বৰত। 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। অৰ্থাৎ আগষ্ট মাহত আপোনালোকে কোনেও অৰুণোদয় আঁচনিৰ টকা নাপায়। ছেপ্টেম্বৰ মাহৰ পৰাই অৰুণোদয় আঁচনিৰ টকা আপোনালোকে একেলগে পাব। PM কিষাণৰ 20 নম্বৰ কিস্তিটো আপোনালোকে 2 আগষ্ট তাৰিখে পাব। আৰু এই 20 নম্বৰ কিস্তিটো পাবলৈ হ'লে আপোনালোকৰ কি কৰিব লাগিব এই বিষয়ে মই ডিটেইলছত মোৰ চেনেলত এটা ভিডিঅ' বনাই থৈ দিছোঁ। সেইখিনি কাম আপোনালোকে যদি নকৰে তেনেহ'লে কিন্তু আপোনালোকে 20 নম্বৰ কিস্তিটো নাপায়।